তেলৰ দাম বাঢ়িব, অসমীয়াৰ মূৰত ৰামদাঙন। চাউলৰ দাম বাঢ়িব, অসমীয়াৰ মূৰত ৰামদাঙন। পাচলিৰ দাম বাঢ়িব, অসমীয়াৰ মূৰত ৰামদাঙন। অসমীয়াৰ মূৰত কেৱল মাধমাৰ। কেৱল অসমীয়াই কিয় ভুগিব লাগে? হাই হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজৰ অন্য এটা ভিডিঅ'লৈ। এই যে ৰামদাঙন দিয়াৰ কথাটো ক'লোঁ, মাধমাৰ সোধোৱা কথাটো যে ক'লোঁ, কিয় ক'লোঁ জানে? আমাৰ ক্ষুদ্ৰ যিসকল চাহ খেতিয়ক আছে, সেই চাহ খেতিয়কসকলে বেলেগ এটা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰক। কিয়নো বটলি ফেক্টৰীসমূহে চাহপাত ক্ৰয় কৰা বন্ধ কৰি দিছে। অনিৰ্দিষ্ট কাললৈকে কেঁচা চাহপাত ক্ৰয় কৰা বন্ধ কৰি দিছে। তেওঁলোকে কি কৰিছে? ৰাসায়নিক পদাৰ্থসমূহ পৰীক্ষাৰ নামত সেই খেতিয়কসকলক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে, যাৰ বাবে বন্ধ কৰি দিছে, হাৰাশাস্তি কৰিছে আৰু কেঁচা চাহপাত ক্ৰয় কৰাৰ নামত তেওঁলোকে অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰি দিছে যে কেঁচা চাহপাত আমি ক্ৰয় নকৰোঁ। এতিয়া আমাৰ অসমে কৰিব কি? আগতে গাঁৱে ভূঞে দেখিবলৈ পোৱা গৈছিলে কুঁহিয়াৰ খেতি। কুঁহিয়াৰ খেতিত লাভালাভ কম দেখিবলৈ পোৱাৰ কাৰণে মানুহে ভাবিলে কি চাহ বাগানত বেছি পইচা আছে, গতিকে বাগান আৰম্ভ কৰি দিলে। যাৰ যাৰ ধৰি লওক গাঁৱত বাম মাটি আছিলে, আমাৰ কি কৰিলে, বাগান খুলি পেলালে। এতিয়াতো কুঁহিয়াৰ খেতি মোটামুটি আপোনাৰ 10% দেখিবলৈ নোপোৱা হৈ গ'ল। 99% কিন্তু আপুনি গাঁৱত চাবলৈ গ'লে 99% কিন্তু আপোনালোকে বাগানেই দেখিব। কুঁহিয়াৰ খেতিটো নাইকিয়া হৈ গ'ল। কুঁহিয়াৰৰ খেতি কৰিব কেনেকৈ? বান্দৰৰ যি উপদ্ৰৱ, একো কৰিবই নোৱাৰে। না আপুনি পাচলি এটা কৰিব পাৰে, না ধান খেতি কৰিব পাৰে। গাঁও অঞ্চলত কি হৈছে, মানে ধান খেতি কৰিবই এৰি দিলে মানুহে, পাচলি এটা কৰি খাব নোৱাৰে। লাষ্টত আছিলগৈ বাগানখনেই শেষ, মানে ব্যৱসায় বা শেষ উপাৰ্জনটো আমাৰ আছিলে বাগানখন। কিছু কিছু লোকে খাচী গছ ৰুৱে, কিন্তু খাচী গছটো আপোনাৰ লাভালাভ আছে। লাভালাভ থাকিলেও কি হয়, খাচী গছটো ৰুব লাগিব, ডাঙৰ হ'ব, কিন্তু আপুনি চাহ গছ যদি ৰুৱে মোটামুটি 2 বছৰৰ পিছত হয়তো আপুনি টুকটাককৈ চলিব পৰাকৈ পইচা এটা ওলায়। কিন্তু এতিয়া বটলি ফেক্টৰীসমূহ বন্ধ কৰি দিছে, কেঁচা চাহপাত ক্ৰয় কৰা বন্ধ কৰি দিছে। গতিকে ৰামদাঙন চাত কাৰ গাত পৰিলে বাৰু? কাৰ মূৰত পৰিলে? অসমীয়াৰ মূৰতে পৰিলে। খেতিয়কসকলে কষ্ট কৰি চাহপাত গছ ৰুৱে, দিনটো ৰ'দত চাহপাত ছিঙে, কুইণ্টেল বাই কুইণ্টেল পাত ছিঙে। কেঁচা চাহপাতৰ আকৌ ক্ৰয় কৰে কি এজেণ্টবিলাকে? এইটো এজেণ্টৰ গাত দুখ নাই, যিটো কোম্পানীৰ অৰ্ডাৰ কিছুমান ফ'ল' কৰিব লাগে। ইমান কষ্ট কৰি, ইমান পইচা খৰচ কৰি মাত্ৰ 1 কেজি চাহপাতত হায়েষ্ট 28 টকা, 27 টকা, 26 টকা ইমানেই পায়। যদি কমিবলৈ হয় 18 টকা, 17 টকা পাই যায়হি। গতিকে ৰামদাঙনবোৰ কাৰ গাত পৰে? আমাৰ অসমীয়া গাতেই নপৰে জানো? সেই ৰামদাঙন চাত পৰি থকাৰ মাজতে কিন্তু কিছু কিছু লোকৰ সেইটোৱে এটা উপাৰ্জনৰ বাট আছিলে। এতিয়া মানুহে চাহ বাগান কেনেকৈ লগাব? যদি ভৱিষ্যত এনেকুৱা হয় যে কেঁচা চাহপাতখিনি ওলোৱাৰ সময়তে যদি এনেকুৱা এটা খবৰ শুনিবলৈ পায় যে ফেক্টৰীসমূহ বন্ধ কৰি দিছে, কেঁচা চাহপাত ক্ৰয় নকৰে আৰু অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰি দিছে, তো আমাৰ খেতিয়কসকলৰ কি হ'ব? ঘূৰাই পকাই গৈ অসমীয়া মৰ, এনেকুৱাই হৈ থকা নাইনে? সেইবাবে কৈছোঁ, আমাৰ খেতিয়কসকলে সাৱধান হওক, কিবা এটা কৰাৰ আগত ভালকৈ ভাবি চাওক। ভৱিষ্যত কি হ'ব কোনেও নাজানে। গতিকে বৰ্তমানলৈকে যেতিয়া বটলি ফেক্টৰীয়ে চাহপাত ক্ৰয় নকৰোঁ বুলি ঘোষণা কৰিছে, তাৰ বাবে কিছু কিছু ঠাইত কিন্তু প্ৰতিবাদ কৰাও দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদে কি ৰূপ লয় নাজানো, কিন্তু বেয়া লাগিছে। মই 2 দিন পূৰ্বে নিউজটো পঢ়িছিলোঁ, বেয়া লাগিছে। যিহেতু মোৰ নিজৰ ঘৰতো বাগান আছে, গতিকে এনেকুৱা যদি পৰ্যায় হয়, তো আমাৰতো একমাত্ৰ উপাৰ্জনৰ স্থল বুলি ক'বলৈ গ'লে সেই বাগানখনেই আছে। শেষত যদি আমি বাগানখনকো যদি হেৰুৱাই দিব লগা হয়, আমাৰ কি হ'ব বাৰু অৱস্থাবিলাক? আমি কি কৰিম বাৰু? তাৰ মাজতেতো চাবলৈ গ'লে নিবনুৱা সমস্যা আছেই। নিবনুৱা সমস্যা মানে কি, যোনসকলে পঢ়ি শুনি ধৰি লওক চাকৰি এটা পাইছে, নাই পোৱা বুলি নকওঁ, কিন্তু
যিসকলে পঢ়া শুনা কৰা নাই সেইসকলৰ কি হ'ব নিবনুৱা সমস্যা কেতিয়াও দূৰ নহয় এতিয়া তাকে ভাবিলে ভয় লগা পৰিস্থিতি হৈ পৰিছে শেষত গৈ আমাৰ বাগানখনৰো অৱস্থা নাইকিয়াৰ দৰে হৈ পৰিছে আমাৰ ভৱিষ্যতে নাইকিয়াৰ দৰে হৈ পৰিছে